সকলোলৈ নমস্কাৰ জনাই আজি ভিডিঅ'ৰ আৰম্ভ কৰিব লৈছোঁ। সৰু ল'ৰা ছোৱালী যেনেকৈ বিয়াৰ সোমোৱাৰ এটা ভিডিঅ' মই ঘটনা এটা শুনা পাই আপোনালোকে ভিডিঅ'ৰ জৰিয়তে সকলোহে দুষাৰমান ক'ব লৈছোঁ। আপোনালোকে মন দি শুনিব। আৰু প্ৰধানকৈ তেখেতলোকে ছোৱালীয়ে যে বিয়া সোমাব লাগে সেইটোৱে চিনি পালে। আৰু প্ৰথমতে তেখেতে কেনেকৈ বিয়া সোমালে, কি কি কৰিব লাগিব, বিয়া সোমোৱাৰ পাছত ঘৰত সেইখিনি শিকি ল'ব লাগে। যদি যিজনী ছোৱালীয়ে ঘৰতে নিজৰ কাপোৰ কানিকেইটাই ধুব নাজানে, নিজৰ ভাতকেইটা বাঢ়ি খাব নাজানে, সি বিয়া সোমোৱাৰ যোগ্য কেনেকৈ হ'ল? তো এইটো এটা কথা প্ৰধানকৈ। আৰু ল'ৰা যি কি নহওক, প্ৰথমতে শিক্ষাগত অনুষ্ঠান কৰি নিজৰ কৰ্ম কৰিবলৈ শিকক। প্ৰথম মা দেউতাৰ সন্মান কৰি শ্ৰদ্ধা কৰি তেওঁলোকৰ প্ৰতি সন্মান ৰাখি যাতে বিবাহতা বয়স অনুসৰি পাতক। আজিকালি আইন হাতত ল'ব নালাগে। আইন কিয় সকলোৱে সমান। তো 16 বছৰ ছোৱালী এগৰাকী যিহেতু বিয়া সোমাই যোৱাৰ পাছত কি এজন ল'ৰা 18 বছৰ আৰু ছোৱালীজনী 16 বছৰ, তেওঁ আজিও কাৰাগাৰত ভুগি আছে। আৰু তেনে ঘটনা বহু হ'ব লৈছে। তোমালোকে সেইবিলাক নাভাবি যেনতে কথাখিনি মন দি শুনিবা। আৰু বাকী কথা কৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ এই ৰহস্যজনক কথা মই গোটেইখিনি ভাঙি পুতি ক'বলৈ গৈ আছোঁ। প্ৰধান, তোমালোকে কৰ্ম কৰা, আৰু কৰ্ম যিয়ে নহওক লাগে, কৰ্ম কৰিবলৈ প্ৰথম শিকা। তাৰপিছত নিজৰ ভৱিষ্যত বয়সৰ অনুসৰি সংসাৰ কথা চিন্তা কৰিবা। সেইটো কয় বাকীখিনি আৰু আপোনালোকক কৈ আছোঁ, শেষলৈকে মন দি শুনো। আৰু ছোৱালীক হ'লেও মাক বাপেকে বুজোৱাটো আমাৰ কৰ্তব্য, নহয় জানো? তো গতিকে এতিয়া ল'ৰা ক'ত গৈছে আমি খবৰ নলওঁ। একমাত্ৰ পিতৃ মাতৃ গাতে আমাৰ গাত দুখ, নহয় জানো? ছোৱালী ক'ত আজি কেনেকৈ কলেজত গৈছে বাৰু, ল'ৰা ছোৱালী প্ৰত্যেকে কলেজলৈ বুলি গৈছে ঠিকেই, কিন্তু বাকীডোখৰ অলপ দেৰি হ'লেও 1 ঘণ্টা 2 ঘণ্টা দেৰি হয়, আমি মাক বাপেকে খবৰ নলওঁ। আমাৰ গাত সেইটো সদ্যহতে ভুল, হয় নহয়? তো আৰু কিছুমান এনেকুৱাও হৈছে ভুল, আমাৰ আজি ল'ৰাবিলাকো যাৰ যেনেকৈ সুবিধা আছে গাড়ী ঘোঁৰা দি দিছে কম বয়সতে। আৰু স্পীডটো কি ধৰণে কিমান স্পীডত চলাই আমি ল'ৰা ছোৱালীক নুসুধোঁ। স্কুটিয়ে বাৰু বাইকে হ'ল কিমান স্পীডত যাব লাগে, অসুবিধা নহয়, সেই বস্তুটো আমি মাক বাপেকে বুজাই দিয়াটো সোধাটো আমাৰ কৰ্তব্য। আৰু মই ভাবোঁ দেই, বিশেষকৈ আপোনালোকে কি ভাবে নাজানো। তো গতিকে আপোনালোকৰ ল'ৰা ছোৱালী মোৰে ল'ৰা ছোৱালী, কাৰণ হয় মোৰকেইটা ল'ৰা ছোৱালী সৰু হৈ আছে, আপোনালোকৰ উপযোগ্য হ'ল। তো গতিকে এই ভিডিঅ'টো সকলোৱে বনাইছোঁ যেনতে এতিয়া সৰু ল'ৰা এগৰাকী যেতিয়া নেকি 16 বছৰ বয়সৰ ছোৱালীজনী বিয়া হৈ গ'ল, তাক আইনৰ মতে এবাৰ চমজাই দিয়া হৈছিলে। তো বুজাবুজি কৰি যেনেকৈ বুজাইছে, আকৌ নেক্সট বাৰ এনেকুৱা এটা ভুল হ'ল, হয়তো ল'ৰা ছোৱালী দুয়ে ভুল কৰিছে নেকি মোৰ মতে। তো তেনে হ'ল এতিয়া এইকাৰণে ভুল কৰিব পৰা নাই যেনতে আইনেতো কোনো উপায় নাই। আইনত এইটো লিখা নাই যে তাক এৰি দিব লাগিব। তো আইনটো তেখেতলোকে ভংগ কৰিব নোৱাৰে, সকলোৰে সমান আইন। তো গতিকে এতিয়া ভুক্তভোগী হ'ব পাছে ল'ৰাজন কাৰাগাৰত আছে বৰ্তমান। তো গতিকে ছোৱালীবিলাকো তেনেকৈ ভুল নকৰিব যেনতে আপোনালোকে নিজৰ কাপোৰ কানিকেইটাকে ধুব নাজানা। আৰু ল'ৰা হ'ল যেতিয়া নেকি পঢ়ি শুনি চাকৰি ল'বা, নিজৰ উপাৰ্জন কাম বিদ্যা ল'বা হাতত, নিজৰ কৰ্ম হাতত ল'বা, তেতিয়া বিয়াৰ কথা চিন্তা কৰিবা। এই সদ্যহতে কওঁ কেলে এই সময়খিনি ধৈৰ্যৰ সীমাৰে পাৰ কৰোৱা তোমালোকে। আৰু এই মাক বাপেকক ঠগা নিজকে ঠগা। আজি কলেজলৈ যাওঁ বুলি যদি ক'ৰবাত আড্ডা মাৰি দিনখিনি কলেজ যোৱা সময়খিনি কটাইছা, সেইটো নিজৰ লোকচান হৈছে। অৰ্থাৎ
মাক বাপেকে সদায় চিন্তা কৰে যে ল'ৰা সঁচাকৈ কলেজলৈ গৈছে, কিন্তু তোমালোকে নিজে বেমেজালি নকৰি তোমাৰ জীৱনটো গঢ়ি তুলিবলৈ আকৌ পুনৰবাৰ চেষ্টা কৰা। আৰু এই ভিডিঅ'টো এইকাৰণে কৈছোঁ, তোমালোকে বুজি পোৱা আৰু সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰা, যেনে ভৱিষ্যত এই যি ল'ৰা ছোৱালী নিজে ঘৰতে ভাতকেইটা সিজাই খাব নাজানে, সি প্ৰেমত আগবাঢ়ি লাভ নাই। সি অৰ্থাৎ একো নাজানেই, বিয়া হ'ব লাগে, বিয়া সোমাব লাগে, সেইটোৱে মগজত জ্ঞান ল'লে নহ'ব। আৰু তোমালোকেও হ'লেও যে মই বিয়া পাতিব লাগে তেনেকৈ মনত নাভাবিবা, উপযোগ্য হোৱা, ভাল হাতত বিদ্যা লোৱা, যেনে একেই ল'ৰা ছোৱালী, মাক বাপেকে একেই, চবৰে একেই সন্তান। আৰু তোমালোকৰ মা দেউতাও চবৰে মা দেউতা একেই। তোমালোকক যেনেকৈ তুলি কষ্ট কৰি ডাঙৰ দীঘল কৰে, মৰমত ডাঙৰ দীঘল কৰে, সেই ছোৱালীজনীকো কৰে বা ল'ৰাটোকো কৰে। তো গতিকে লগে ভুল ভ্ৰান্তি নাভাবি সকলো নিজৰ বুলি ভাবি চিন্তি খোজ দিবা আৰু ভাবি চিন্তি কৰ্মবোৰ কৰিবা। বেছি দেৰি নকওঁ, যদি ভাল লাগে শ্বেয়াৰ কৰি দিব যিমান লগৰ সমনীয়াৰ লগত। আৰু বিশেষ কথা আজি ক'বলগীয়া নাই, আজি বহুত নকওঁ বুলি ভাবিছিলোঁ, কিন্তু নক'লেতো নহ'ব, পৰিৱৰ্তন কেনেকৈ হ'ব নহ'লে। ময়ো যদি নকওঁ সিও নকয়, এইবিলাক কথা তো হ'ব কেনেকৈ। বহু কথা বাকী আছে আৰু অন্য কথা কাইলৈ আপোনালোকক নেক্সট ভিডিঅ'ত মই কৈ আছোঁ, শিক্ষাগত বিষয় লৈ, স্কুলৰ বিষয় লৈ। ঠিক আছে, আজি ভিডিঅ'টো সিমানে। যদি ভাল লাগে যিমান পাৰে শ্বেয়াৰ কৰি দিব।